পইচাৰ পৰা আপুনি হৈ পৰিব পাৰে লাখপতি। পুৰণি পইচা যদি আছে আপোনালোকে হৈ পৰিব একে ৰাতিতে লাখপতি। আৰু সেই পুৰণি পইচাটোত থাকিব লাগিব এখন ট্ৰেক্টৰ, আৰু এই ট্ৰেক্টৰ থকা যিটো নেকি পইচা এতিয়া হয়তো বহুতৰ হাতত এই পইচাটো নাই, সেই পইচাটোৰ এতিয়া মূল্য কিমান আপোনালোকে জানেনে? নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ভালনে? বৰ্তমান মোৰ ভালেই। যদি আপোনালোকে মোৰ ফেচবুকত চাই আছে তেনেহ'লে মোৰ পেজটো ফ'ল' কৰি দিবলৈ নাপাহৰিব, মৰমী অকণ চুতীয়া নামৰ ফেচবুক পেজটি। আৰু যদি মোৰ মৰমী ব্লগ নামৰ ইউটিউব চেনেলটোত চাই আছে তেনেহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকক মই এনেকুৱা পুৰণি পইচা সলনি কৰি লাখ টকাৰ ইনকম কৰিবলৈ এটা পথ দেখুৱাবলৈ লৈছোঁ, আৰু সেই পথটো মই দেখুৱাবলৈ আপোনালোকৰ আগত কিছুমান ভিডিঅ' প্ৰস্তুত কৰিম বুলি আগবাঢ়ি আহিছোঁ। আৰু কোনে আপোনালোকক সলনি কৰি দিব, ক'ত দিব লাগিব, সকলোবোৰ তথ্য এই ভিডিঅ' যোগেদি কৈ দিম। কাৰণ একেটা ভিডিঅ'তে আপোনালোকক যে সকলো কথা শেষ কৰিব পাৰিম সেই কথাটো কেতিয়াও নহয়। কাৰণ এনেকুৱা পুৰণি পইচাৰ যিসকলৰ হাতত আছে তেওঁলোকে সেই পইচাটো বাকচৰ ভিতৰত বা তেওঁলোকে নিজৰ মনি বেগৰ ভিতৰত সংৰক্ষণ কৰি থোৱা আছে, আৰু সেই সংৰক্ষিত পইচাটোৱে এতিয়া সলনি কৰি হৈ পৰিব পাৰিব লাখপতি। আপোনালোকে হয়তো আজিকালি গম নাপায় মানুহৰ টকাৰ পইচাৰ বাবে কিমান হাবাথুৰি খাই থাকিব পৰা হয়। সাধাৰণ আমি 5 টকাৰ পৰা যদি লাখ টকা উপাৰ্জন কৰিব পাৰোঁ তেনেহ'লে আৰু বেলেগকৈ আমাক উপাৰ্জন লাগেনে বাৰু? সেয়েহে আপোনালোকক পুনৰবাৰ কৈছোঁ, মোৰ যদি চেনেলকেইটা ছাবস্ক্ৰাইব আৰু ফ'ল' কৰা নাই তেনেহ'লে নিশ্চয় ফ'ল' কৰি ল'ব বুলি আশা ৰাখিলোঁ। আৰু এনেকুৱা পইচাৰ আপোনালোকৰ আছে যদি আপোনালোকে বেলেগৰ আগত নেদেখুৱাই আপোনালোকৰ নিজৰ হাতত সংৰক্ষণ কৰি পোনপটীয়াকৈ যোগাযোগ কৰিবলৈ চেষ্টা কৰিব। কাৰণ এনেকুৱা পইচাৰ এতিয়া বিচাৰি সকলো জেগাতে হাবাথুৰি খাই ফুৰিছে। সেই গতিকে মই আপোনালোকৰ আগত এই ভিডিঅ'টো আগবঢ়ালোঁ, আৰু সকলোবোৰ কথা আচলতে একেটা ভিডিঅ'তে কৈ শেষ কৰিব নোৱাৰি। গতিকে মই কাৰ লগত এই পইচাটো সলনি কৰি আপোনালোকে নিব, কিমান টকা পাব আৰু কিমান চনৰ হ'ব লাগিব, ট্ৰেক্টৰখন চলোৱা ড্ৰাইভাৰজনৰ কেনেকুৱা হ'ব লাগিব, সকলোবোৰ তথ্য এটা এটাকৈ আপোনালোকৰ আগত বিৱৰণ ভিডিঅ' দি গৈ থাকিম। কাৰণ পোনপ্ৰথমবাৰৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ফ'ল' কৰি ৰাখিলেহে আপোনালোকে সকলোবোৰ তথ্য গম পাব। গতিকে সেয়েহে এই ভিডিঅ'সমূহ আপোনালোকৰ আগত আগবঢ়াবলৈ মই এই ভিডিঅ'টো আগবঢ়ালোঁ। ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।